কেতিয়াবা খালে তুমি কই বনাব কেতিয়াবা মাছ ভাত বনাব কেতিয়াবা হাঁহি কেতিয়াবা বুঢ়ী কেতিয়াবা কিবা কিবা গালিও খুব খাই নি কমেডি ভিডিও বনাইলে এই গালি খালেও ভাল পায় আকৌ দেই প্ৰথমটো গালি খোৱা ভিডিও 1.3 মিলিয়ন ভিউৱাৰ্স সবকে হাইষ্ট ভিউৱাৰ্স পাইছে সবকে হাইষ্ট গালি খাইছে এতিয়া আমাৰ বিকাশ সোণোৱালক এখন ফুলাম গামোচা সম্মাননা জনাব আমাৰ কৰ্মকৰ্তা এয়া হ'ল বিকাশ বক্সাৰ চেনেলৰ নাম আৰু এই বিকাশ সোণোৱাল আৰু তেওঁ এখন কৃতজ্ঞতা পত্ৰ মই দিবলৈ জনাইছো বিকাশ সোণোৱালক আৰু আমাৰ মাজত আছে বিলাল হুছেইন তেখেতক এখন ফুলাম গামোচাৰে সম্মাননা জনাবলৈ মই অনুৰোধ জনাইছো সাবিৰ আহমেদ ক'ত গ'লা সাবিৰ আহমেদ কেনি গ'ল আৰু লগতে মই পুনৰ কৈ দিছো আমাৰ অসমৰ চিনিয়ৰ মষ্ট ইউটিউবাৰ আমি তেওঁৰ ভিডিঅ' চাই পেলাই অনুপ্ৰাণিত হৈছিলোঁ পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দত্ত তাৰপিছত এপিনে আছে আমাৰ বিকাশ বক্সাৰ গোলাঘাটৰ হয় প্ৰাঞ্জল গগৈ এটা বস্তু আছে দাঙি দিয়াচোন এই বস্তু দাঙি দিয়াচোন ইনভাৰ্টাৰটো এই হাতত এই ইনভাৰ্টাৰটো লৈ আহিছে লুমিনাছ ইনভাৰ্টাৰ সকলে চাই লওক এই আশ্ৰমৰ বাবে বেটেৰীটো আমি কিনি ল'ম ইনভাৰ্টাৰটো লৈ আহিছে কি আনিম বুলি সুধিছিলে মানে কি আনিম কওক বোলো তুমি যি মন যায় তাকে লৈ ইনভাৰ্টাৰ লাগিব লৈ আনিলে ইনভাৰ্টাৰ তাৰ উপৰিও শিৱসাগৰত সহযোগ কৰিছিলে এয়া হ'ল ৰাতুল যিছু ইয়াৰ ভিডিঅ' বহুতে চাই বহুত মানে ইনফৰ্মেটিভ ভিডিঅ' বনাই টেলেণ্ট ভিডিঅ' বনাই ভাস্কৰ দাৰ কথা নকয় বাৰু ভাস্কৰ দাটো বহুত আৰু চিনিয়ৰ ৰাতুল যিছুৱে মৰাণক সহায় কৰিছিলে মৰাণৰ যুৱক এখেতৰ ঘৰ হ'ল সোণাৰী ভাস্কৰ দা শিৱসাগৰ মেইন টাউনতে ন আৰু ৰিম্পিহঁতৰ গোলাঘাটৰ গতিকে এইসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ আজি আহিছে অসমত বহুত ইউটিউবাৰ আছিলে কিন্তু নাহিলে কাৰোবাৰ সময় নাই কাৰোবাৰ কিবা কিবি অনুষ্ঠান আছে তেনেকুৱা ধৰণৰ কৰিলে কিন্তু এইসকল কিয় আহিলে এইসকল এই অনুষ্ঠানৰ প্ৰতি শ্ৰদ্ধা আছে সন্মান আছে সেইকাৰণে আহিলে ইম্পৰ্টেণ্ট কথা এইসকলৰ ভিডিঅ'বিলাকো খুব অমায়িক খুব জেনুইন ভিডিঅ' বনায় তেওঁলোকৰ ভিডিঅ' যিসকল আছে গম পায় তেওঁলোকৰ ভিডিঅ'বিলাক খুব ইনফৰ্মেটিভ হয় মানুহকো সহায় কৰে মাজে মাজে সকলো ফালৰ পৰা ভিডিঅ' বনায় আৰু ডাঙৰ কথা হ'ল আজি এই অনুষ্ঠান ভাগলৈ আহিছে তেওঁলোকে এইটো ডাঙৰ কথা এইসকল যিসকল ইউটিউবাৰ এইসকলো আহিছে নতুন নতুন কণ্টেণ্টৰ চিনি নাপাওঁ এওঁলোকো আহিছে মৃণাল বিলাল গতিকে এইসকল আহিলে কিয় অসমতো আজি ইমানেই ইউটিউবাৰ আছে তেওঁলোক কিয় আহিব সময় নহ'লে এইটো এটা ডাঙৰ কথা এইটো এটা বিচাৰ্যৰ বিষয় মই বহুতক ফোন কৰিছিলোঁ মই ভাল ভাল যিসকল ভাবিছিলোঁ মানুহৰ কাৰণে কাম কৰি আছে তেওঁলোককো ফোন কৰিছিলোঁ মই বহুতে মোক কৈছিলে ইয়াত থকা বহুতে কৈছিলে সময় গগৈক ফোন কৰিব লাগে সময় গগৈকো ফোন কৰিছিলোঁ কিন্তু তেওঁ আহিবলৈ সময় নহ'লে মাননি বিচাৰিলে কিন্তু এইসকল কোনো মাননি নোলোৱাকৈ আহিছে ইম্পৰ্টেণ্ট কথা মই চিধা কথা কওঁ মই ডিম্পু বৰুৱাকো ফোন কৰিলোঁ মানে যিকেইজন চিনি পায় তেওঁলোকৰ নামকেইটা কৈছোঁ তেওঁলোকেও ৰেছপণ্ড নিদিলে এইটো ডাঙৰ কথা কিন্তু এইসকলে ৰেছপণ্ড দিলে এই ছবিখন যে ভিডিঅ' ছবিখন দেখুওৱা আৰু কৰা বহুত পাৰ্থক্য আছে এইসকল যুৱকে বাহিৰে ভিতৰে একে সেইকাৰণে তেওঁলোক আহিছে ইমান এটা ভিতৰুৱা অঞ্চললৈ কিন্তু দেখুৱাই থকাসকল নাহিলে যিসকল দেখুৱাইলে ইয়াত সকলোৱে মোক প্ৰশ্ন কৰিছিলে যে সময় গগৈ কিয় নামাতিলে কি কথা সময় গগৈলে মেছেজ দিলোঁ চিট নকৰিলে তেওঁ সমাজকৰ্মী হিচাপে তেওঁ কৈছিলে যে আমুকৰ এগেইনষ্টত তেওঁক মাতে সমাজকৰ্মী CM-ৰ এগেইনষ্টত মাতক CM-ক কিয় মাতিব লাগে তেওঁ আহিব লাগে মাতিব লাগে মাতিছিলোঁ তেওঁ এছিষ্টেণ্টে ফোন ধৰি ক'লে যে কেনেকুৱা অনুষ্ঠান কি অনুষ্ঠান সুধিলে তাৰপিছত অনুষ্ঠানটোৰ বিষয়ে যেতিয়া ক'লোঁ তেতিয়া ক'লে যে আমি লিষ্ট চাব লাগিব কাৰণ অনুষ্ঠান বহুত লৈ থোৱা আছে তাৰপিছত কিন্তু উত্তৰ নাহিলে মেছেজো চিট নকৰিলে তাৰপিছত মই যিকেইজন মানে মাতিবলৈ কৈছে তেওঁলোকৰ নামকেইটা কৈ দিছোঁ মই স্পষ্টকৈ কৈছোঁ এই কথাটো মই ক'বলৈ মই আজিৰ কাৰণে ৰৈ আছিলোঁ সেইকাৰণে মই কৈ দিছোঁ মই তুলনা কৰিছোঁ এইসকলৰ লগত এইসকলৰো সময় আছে তেওঁলোকৰ প্ৰত্যেক দিনাই কণ্টেণ্ট থাকে মোতকৈ বেছি ভিডিঅ' বনাই তেওঁলোকে মইতো কিমান ভিডিঅ' বনাওঁ মোৰতো ভিডিঅ' ঘৰতে আহে ঘৰতে বনাই থাকোঁ কোনোবা আহিছে বনালোঁ কিবা বনালোঁ কিন্তু তেওঁলোকেতো
উত্তৰ ঘূৰি ফুৰে অসমৰ ইটো পৰা সিটো মলে ঘূৰি ফুৰে প্ৰত্যেকৰে প্ৰাঞ্জলৰ চাকৰি আছে বিজনেছ আছে চাকৰি আছে এই তিনিজনৰে প্ৰাঞ্জলে চাকৰি কৰে এই ক্ষেত্ৰত বিজনেছ এইজনে চাকৰি কৰে গতিকে ইহঁতে সব বিজনেছ কিন্তু তাৰোপৰি ভিডিঅ' বনাই মানুহক ইনফৰমেশ্যন দিবলৈ নিজৰ সময় উলিয়াই পেলাই আজি আহিলে গতিকে মই পোনপ্ৰথমতে মই আমাৰ জীৱন আৰু সংস্থাপনৰ চেনেলৰ স্বৰ্গতাকাৰী প্ৰাঞ্জল গগৈ এখন ফুলাম গামোচাৰ সম্পূৰ্ণ যাবলৈ আমাৰ বিকল্পে অনুৰোধ জনাইছো প্ৰাঞ্জল গগৈ এখন ফুলাম গামোচাৰ সম্পূৰ্ণ জনাব আৰু আপোনালোক আহিছে আপোনালোক কি জনাম চিন স্বৰূপে এখন কৃতজ্ঞতা পত্ৰ আপোনালোকক মই মোৰ হিচাপে দিবলৈ মই চেষ্টা কৰিছো আচলতে কৃতজ্ঞতা আপোনালোকক এটা কাৰণে দিছো যে আপোনালোকে সোশ্যাল ইনফ্লুয়েন্সাৰ হৈ পেলাই আপোনালোকৰ আজি এই সোশ্যাল মিডিয়া প্লেটফৰ্মটো মহানতা এটা অনুষ্ঠান ইউজ কৰিছে আপোনালোকে ভিডিঅ' বনাইছে এইটো কাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে অনুষ্ঠানটোত সহযোগিতা কৰিছে এইটো ডাঙৰ কথা কাৰণ মই কৈছোৱেই যে এই দৃষ্টিহীন আশ্ৰমখন প্ৰচাৰ আৰু প্ৰসাৰ যিমান হ'ব দৃষ্টিহীন লোকসকল সুৰক্ষিত হ'ব ইয়াত প্ৰাঞ্জল গগৈ জীৱন আৰু সংস্থাপনৰ তাৰপিছতে মই মোৰ ভাতৃপতি ৰাতুল যীশুক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিদ্যুৎ বৰদলৈ অনুৰোধ জনাইছো বিদ্যুৎ বৰদলৈ আমাৰ ৰাতুল যীশুক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আৰু তেখেতক এখন কৃতজ্ঞতা পত্ৰ দিবলৈ মই অনুৰোধ জনাইছো কৃতজ্ঞতা পত্ৰ ৰাতুল যীশু ৰাতুল গগৈ লিখে দেই যীশু বুলি ক'লে খ্ৰীষ্টান বুলি হয় ৰাতুল চেনেলটোৰ নামে চেনেলৰ নামে থাকে কিন্তু গগৈ লিখে মৰাণৰ ল'ৰা খুব বিন্দাছ ল'ৰা হাঁহি ফূৰ্তি কৰি থাকে মৰাণত ওলাই আহিছিলে প্ৰাঞ্জল এই ভাস্কৰদা নাছিলে আহিব আগত গুৱাহাটীলৈ গৈছিলে সেইদিনাখন ভাস্কৰদা আহিলে এয়া ৰাতুল যীশু তাৰপিছত আমাৰ চিনিয়ৰ মষ্ট ইউটিউবাৰ অসমৰ চিনিয়ৰ মষ্ট ইউটিউবাৰ হাত চাপৰি সবতকৈ জ্যেষ্ঠজন বয়সস্থ বুলি কোৱা নাই জ্যেষ্ঠ বুলি কৈছো ইউটিউবৰ ক্ষেত্ৰত জ্যেষ্ঠ বুলি কৈছো দেই চিনিয়ৰ মষ্ট তেওঁলোকৰ ভিডিঅ' চাইছিলো এটা সময়ত মই প্ৰভাঞ্চল বুলি যে চেনেল আছে তেওঁলোকৰ ভিডিঅ' চাই মই ভাবিছিলো যে মই আগতেও কৈছো যে এইসকলৰ দৰে যদি আমাকো কোনোবাই মানুহে চালে যে মিলিয়ন ভিউৱাৰ যেতিয়া আমি ইউটিউবত ভিডিঅ' আমাক 10টা 20টা ভিডিঅ' চাই মানুহ চাই তেওঁলোকক মিলিয়ন চাই তেতিয়া ভাবিছিলো কিন্তু আজি সেই মিলিয়নাৰজনৰ লগতে মই আজি একেলগে ভাষণ দি আছিলো কোনো ভাগ্য তেখেতখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ নিয়াফৰ কৰ্মকৰ্তাক অনুৰোধ জনালো এয়া ভাস্কৰ দত্ত লগতে এখন কৃতজ্ঞতা পত্ৰ তেওঁক মই জ্ঞাপন কৰিলো ধন্যবাদ সজাই থব সদায় সজাই ৰাখিব আৰু এখন সদায় মনত পেলাব অনুষ্ঠানটোৰ বিষয়ে যে আপোনালোক আহিছিলে তাৰপিছত আছে এজনী ছোৱালী চিনাকি কৰি দিছো ৰিম্পী গগৈ খুব কমেডি ভিডিঅ' বনাই গোলাঘাটৰ ছোৱালী মেৰাপানীৰ ছোৱালী তাইক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ দীপাংকৰ বৈশ্যক অনুৰোধ জনাইছো ৰিম্পী গগৈ তাইক এখন কৃতজ্ঞতা পত্ৰ দিবলৈ মই অনুৰোধ জনাইছো আৰু এই তুমি যে পিন্ধি আছে ল'ৰাটো এনটি আকৌ হেৰি বাইক হে ককাই খুনি দুইটাই একেলগে ভিডিঅ' বনাই খুব জমনি কেতিয়াবা খালে তুমি কৈ বনাব কেতিয়াবা মাছ ধোৱা বনাব কেতিয়াবা হাঁহি কেতিয়াবা বুঢ়ী কেতিয়াবা কিবা গালিও খুব খাই এনেকৈ কমেডি ভিডিঅ' বনাই পেলাই এনে গালি খালেও ভাল পায় আকৌ দেই প্ৰথমটো গালি খোৱা ভিডিঅ' 1.3 মিলিয়ন ভিউৱাৰ্ছ চবতকৈ হাইষ্ট ভিউৱাৰ্ছ পাইছে চবতকৈ হাইষ্ট গালি খাইছে এতিয়া আমাৰ বিকাশ সোণোৱালক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আমাৰ কৰ্মকৰ্তা নিয়াফৰ এয়া হ'ল বিকাশ বক্সাৰ চেনেলৰ নাম আৰু এই বিকাশ সোণোৱাল আৰু তেওঁক এখন কৃতজ্ঞতা পত্ৰ মই দিবলৈ অনুৰোধ জনাইছো বিকাশ সোণোৱালক আৰু আমাৰ মাজত আছে বিলাল হুছেইন তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো সাবিৰ আহমেদ ক'ত গ'লা সাবিৰ আহমেদ কেনি গ'ল নাই বিলাল হুছেইন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বেদাংক দুৱাৰে আৰু তেওঁক এখন কৃতজ্ঞতা পত্ৰ দিবলৈ মই অনুৰোধ জনালো এই এখন সোশ্যাল ইনফ্লুয়েন্সাৰ আজি তাৰিখত আমি যদি সোশ্যাল মিডিয়াত কাম নকৰিলেহেঁতেন সঁচা কথাই কৈছো এই অন্ধ আশ্ৰমখন নহ'লহেঁতেন সঁচা কথা এই অন্ধ আশ্ৰমখন নহ'লহেঁতেন সোশ্যাল মিডিয়া পাৱাৰে এইটো অন্ধ আশ্ৰমখন গঢ়িছে
গতিকে মই বেলেগ একো নকওঁ মই